যোৱা শনিবাৰৰ দিনা কিশোৰদৈ প্ৰথম খণ্ডত যিটো ঘটনা ঘটিছিল সেইটো খুব দুঃখজনক আৰু মৰ্মান্তিক ঘটনা। মই আজিজুৰ ৰহমান আমাৰ পৰিয়ালত যিখন মাটি লৈ মানে আদালতত গোচৰ চলি আছে, আমি এই গোচৰাধীন মাটিত বিভিন্ন দল সংগঠন লগত লৈ আমাৰ মাটিডোখৰৰ জোৰ জবস্তি দখল কৰাৰ চেষ্টা কৰে আৰু আমি আদালতে যিখিনি ৰায় দিব সেইখিনি আমি মানি ল'ম। আৰু আমাৰ এই দল সংগঠনে যিবিলাকে গৈ মোক বাংলাদেশী হিচাপে অভিহিত কৰিলে, আমি এজন সন্দেহজনক নাগৰিক হিচাপে আমালোকৰ পৰিয়ালক যিটো অপবাদ দিলে, আমি এজন খিলঞ্জীয়া ভূমিপুত্ৰ, অসমৰ ভাৰতবৰ্ষৰ নাগৰিক, অসমৰ ধুবুৰী জিলাৰ স্থায়ী অৰ্থাৎ খিলঞ্জীয়া মানুহ। আমাৰ NRCত 51 চনৰ মোৰ দেউতাকৰ নাম আছে। আমি কেনেকৈ মানে বাংলাদেশী মানুহ হওঁ এইটো উচিত তদন্ত হ'ব লাগে। যিবিলাকে আমাক এই ধৰণৰ কথা ক'লে আমি তেখেতসকলক চেলেঞ্জ কৰিছোঁ, আমাক অনতিপলমে এইটো আমাক জবাব দিব লাগে আমি যদি বাংলাদেশী মানুহ হওঁ। আৰু লগতে আমাৰ দেশী গৰিয়ামৰীয়া জাতীয় পৰিষদৰ আফজালুৰ ৰহমান তাত উপস্থিত আছিল। আমি বিভিন্ন বাকী দলৰ দুজনৰ কথা নকওঁ, এই দুজন মানে তেখেতৰ নেতৃত্বত আমাৰ দেশী মানুহৰ ওপৰত এনেকুৱা আক্ৰমণ চলিছে। গতিকে মই কেন্দ্ৰীয় সভাপতিক মহোদয়ক কৰজোৰে অনুৰোধ জনাওঁ, এনেকুৱা দুষ্ট প্ৰকৃতিৰ মানুহ আৰু দালাল শ্ৰেণীৰ মানুহক অনতিপলমে এই দলৰ পৰা তেওঁক অব্যাহতি দিব লাগে। এইখিনি মই কেন্দ্ৰীয় সমিতিৰ সভাপতিক মই কৰজোৰে অনুৰোধ জনালোঁ। গোলগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত মহোদয় অলপ পিছত হ'লেও মানে উপস্থিত হোৱাৰ কাৰণে আমাৰ পৰিয়ালটো আৰু আমাৰ ঘৰ বাৰী তেখেতে মানে যোৱাত আমি ৰক্ষা পালোঁ। গতিকে মই গোলগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত মহোদয়ক মই বিশেষকৈ ধন্যবাদ জনালোঁ, যাতে তেওঁ যোৱাৰ কাৰণে আমি আৰু আমাৰ পৰিয়ালটো মানে এই দুৰ্গস্ত মানুহৰ পৰা আমি ৰক্ষা পাইছিলোঁ। লগতে যে ফেচবুক বিপ্লৱীৰ কথা কৈছে, মই ফেচবুক বিপ্লৱী হওঁ নে নহওঁ, দেখি জনগোষ্ঠী মঞ্চ কি বিপ্লৱী হয় নহয় এয়া ৰাইজে উত্তৰ দিব, ৰাইজে তাৰ প্ৰমাণ দিব আমি কি কৰি আছোঁ নকৰি আছোঁ। গতিকে এইবোৰ আবল তাবল অপ্ৰাসংগিক কথাৰ কোনো প্ৰসংগ নাই। এইবোৰ আমাৰ মূল কথাৰ পৰা ফালৰি কাটি অহাৰ কাৰণে আজে বাজে কথা অৱতাৰণ কৰি আছে। হয়, আৰু যদি মোৰ বিৰুদ্ধে কিবা অভিযোগ আছে, কিবা কি আছে ব্যৱস্থা লওক, মই ৱেলকাম জনাওঁ। কিন্তু কথা হ'ল দেশীৰ প্ৰতিনিধিত্ব কৰা এক সংগঠনৰ মুৰব্বীয়ে দেখি মানুহক কেনেকৈ সন্দেহযুক্ত নাগৰিক বুলি ক'ব পাৰিলে তাৰ নেতৃত্বত, আৰু এইজন মানুহক এটা ছাবজুডাইজ এটা ন্যায়ালয়ৰ বিচাৰাধীন গোচৰত তেওঁ কেনেকৈ হস্তক্ষেপ কৰিব পাৰিলে? দেশত কি ন্যায়ালয় নাই নেকি? ন্যায়ালয়ৰ বিচাৰাধীন বিষয়ত সংসদতো কথা ক'ব নোৱাৰে, পাৰ্লিয়ামেণ্টত তেওঁ কেনেকৈ ক'ব পাৰিলে? তাতে আকৌ নিজৰ দেখি মানুহ, তেওঁৰ কাম হ'ল দেখি মানুহক প্ৰটেকশ্যন দিয়া, দেখি মানুহৰ সমস্যা হ'লে তেওঁক মানে নিৰাপত্তা দিয়া, তাৰ হৈ যুদ্ধ কৰা, ফাইট কৰা, সংগ্ৰাম কৰা। কিন্তু তেওঁ উল্টা কাম কৰি আছে, ইয়াক গৰিহণাৰ যোগ্য। আৰু ইতিমধ্যে শেষ কথাটো কৈ দিওঁ যে আমাৰ ভুক্তভোগী পৰিয়াল মাননীয় আজিজুৰ ৰহমান, যাৰ ওপৰত তেনেকৈ অপবাদ দাবী দিছে, তেওঁ ইতিমধ্যে দাবী কৰিছে গৰিয়ামৰীয়াত দেখি জাতীয় পৰিষদৰ সংগঠনৰ সভাপতি, কেন্দ্ৰীয় সভাপতিক নেতৃত্বক দাবী জনাইছে, অনুৰোধ জনাইছে যাতে এনেকুৱা মানুহক যে দেশীসকলক কেনে বিপদগ্ৰস্তত মানে এনেকৈ হেৰেছমেণ্ট কৰা মানুহক সংগঠনৰ পৰা বহিষ্ কৰিবলৈ দাবী জনাইছে। আৰু ইয়াত সমগ্ৰ যিমান মানুহখিনি আছে ইয়াত সকলোৱে কথাত সমৰ্থন জনাইছে। হয়, আজি আমি সদৌ দেশী জাতীয় পৰিষদ আৰু দেশী জনগোষ্ঠীয় মঞ্চ আমি একগোট হৈছোঁ। আমাৰ দেশী ভাই আজিজুৰ ৰহমান তেখেতৰ আহ্বানত আমি একলগ হৈছোঁ। যোৱা শনিবাৰে বজৰং দল আৰু আমাৰে সদৌ অসম গৰিয়ামৰীয়াৰ ধুবুৰী জিলা সভাপতি মিলি আমাৰ আজিজুৰ ভাইক বিদেশী বুলি বা অচিনাক্ত মানুহ বুলি গণ্য কৰিছে। সেইটো বৰ দুখৰ বিষয়। এইটো গৰিহণা দিয়াৰ কাৰণে আমি আজি একগোট হৈছোঁ। আৰু এখেতৰ এখন মাটি আছে যি আদালতৰ অধীনত গোচৰ চলি আছে, যি প্ৰক্ৰিয়া আদালতে চাই আছে, তাতে দল সংগঠন আহি তাৰ মাটিডোখৰ বেদখল কৰাৰ অপচেষ্টা এটা চলাইছিলে। ধন্যবাদ দিছোঁ মই গোলগঞ্জ আৰক্ষীক যে সময়মতে তাতে ঘটনাস্থলীত পहुঁচি এখেতৰ জান মালৰ ৰক্ষা কৰিলে। তেখেতক মই ধন্যবাদ দিছোঁ। আৰু চমুকৈ এটা কেছ ল'বলৈ মই আহ্বান জনাইছোঁ গোলগঞ্জ পুলিচক, যাতে আদালতৰ অধীনত থকা এটা বিষয় লৈ কোনো দল সংগঠন নিজকে ত্ৰাণকৰ্তা বুলি ভাবি আহি বেদখলৰ অপচেষ্টা কৰে। এইবিলাকৰ মানুহৰ এগেইনষ্টত চমুকৈ এটা কেছ লৈ সিহঁতক কৰাপ্ত কৰিব লাগে।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।